Jai students, আজিৰ ক্লাছত আমি ক্লাছ 9ৰ এছএমিজৰ লেসন নম্বৰ 9টোৱে চাম ঠিক আছে ক্লাছ 9ও 9 আছে আৰু লেসন নম্বৰো 9 আছে হা যাৰ নামটো আছে ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য ওকে এটো লিখছে কোনেনো হেমন্ত ডক্টৰ হেমন্ত কুমাৰ শৰ্মা ওকে তেওঁ লিখিছে আৰু লেসন নামটো হৈছে ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য মানে কি ভাৰতত বহুত কেইটা আমাৰ সংস্কৃতি আছে তার সিহঁতৰ ভাষা সব বেলেগ বেলেগ আছে বেলেগ বেলেগ ৰাজ্যৰ বেলেগ বেলেগ ভাষা আছে তথাপি আমাৰ মাজত এটা কি আছে ঐক্যতাটো আছে ঠিক আছে সেই গতিকে এইটো লেসনটো তাতেই বুজাইছে ওকে যে ইয়াতে ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্যটো তাৰ মানে ভাৰতৰ আমি সব বেলেগ বেলেগ থাকো সবৰে কথা বেলেগ খোৱা লোৱা ষ্টাইল বেলেগ থাকা ডিজাইন বেলেগ এভৰিথিং বেলেগ কাপোৰ আনকি পিন্ধাটো ষ্টাইলো বেলেগ হয়নে ভাষা বেলেগ থাকাটো ষ্টাইল বেলেগ ষ্টিল আমাৰ মাজত কি আছে এটা ইউনিটি আছে ওকে সেইখিনি আমি এটো লেসনত পঢ়িবলৈ যাম যেনেকৈ আমাৰ ধৰ্মবিলাক হিন্দু বৌদ্ধ জৈন শিখ তাৰপিছত ইছলাম খ্ৰীষ্টান হেনেকুৱা আছে আৰু ইয়াতে গোটেইখিনি পঢ়িলে আপোনালোকে গম পাব হা ইয়াতে কিমান জনে আমাক শাসন কৰিছে যেনেকৈ মোগল পৰ্তুগীজ ইংৰাজী ফাৰ্চী পাঠান এইবিলাক সব আছে তাৰ সেই গোটেইখিনি ইয়াতে যেতিয়া পঢ়িবলৈ যাও আপোনালোকে বহুত কিবা কিবি শিকিব পাৰিব কিন্তু এইখিনি মই ইমান ডিটেইলছত নাযাওঁ ওকে ইয়াতে তাৰপিছত আছে আমাৰ শব্দাৰ্থ যেনেকৈ অগণন মানে অলেখ অবাৰিত মানে কি বাধা নোহোৱা মুকলি নহয় তাৰপিছত অবিনাশী মানে যাৰ বিনাশ নাই যাৰ ধ্বংস নাই এনেকুৱা বহুত কেইটা চাওকচোন ইমান পেজ দিছে আপোনাৰ ওয়ার্ড মিনিংস ভালকে চাই লব ওয়ার্ড মিনিংস কারণ তার পৰা কোশ্চেন আনসার মানে কি ওয়ার্ড মিনিংস থাকে প্ৰশ্নত হা নিয়াৰলি 4-5 মাৰ্কৰ থাকে নহয় ওকে ইয়াৰ পিছত আপোনাৰ আহি যাব কোশ্চেন আনসার চাই লওকচোন এইটো আছে আমাৰ কোশ্চেন আনসার হা এইখিনি আহিব আমাৰ কোশ্চেন আনসার সো ইয়াতে আমাৰ কোশ্চেন আনসার আজি ক্লাছৰ আৰম্ভণি কৰিম বাট বিফোৰ স্টাৰ্টিং মাই ক্লাছ ওয়েলকাম টু মাই ইউটিউব চ্যানেল এক্সাম জ্যোতি লেটস স্টার্ট দ্য ক্লাস ওকে প্ৰথম কোশ্চেনটো আছে আমাৰ লেসন নম্বৰ 9 অৰ আপনার কি বুলি কয় প্রথম কোশ্চেনটো আপনার কি দিয়া আছে প্ৰাগৈতিহাসিক যুগত যিসকল ভাৰতীয় লোক পৰ্বতৰ গুহা না বা গছৰ খুন্দত বাস কৰিছিল তেওঁলোকক কি বুলি কোৱা হৈছিল তেওঁলোক সিহঁতৰ কি নাম দিয়া গৈছিল ওকে তেনে আনসাৰটো চাবচোন আদিম অধিবাসী ঠিক আছে কি বুলি কৈছিলো কি বুলি কোৱা হৈছিল সিহঁতক আদিম অধিবাসী ওকে নেক্সট আছে আপোনাৰ প্ৰশ্নটো ইয়াতে দিয়া আছে বুদ্ধদেৱৰ আচল নাম কি আছিল বুদ্ধদেৱ যে হয় প্ৰথমটো হল দ্বিতীয়টো চাওঁ বুদ্ধদেৱৰ আচল নাম কি আছিল সো তেওঁ বুদ্ধদেৱৰ আচল নামটো আছিল সিদ্ধাৰ্থ আমি অলৰেডি এইবিলাক পাই আহিছো আগৰ পৰাই হয়নে সো তেওঁৰ আচল নামটো আছিল সিদ্ধাৰ্থ গৌতম আৰু শাক্যসিংহ ঠিক আছে গতিকে ক আৰু খ দুটা হল আমাৰ ঠিকই আছে তাৰে নেক্সট আমাৰ কি আছে নো মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা কোনে হয় নহয় এতিয়া গ নম্বৰটো চাম সো আপোনাৰ আনসাৰটো হ'ব মহাভাৰত আৰু অষ্টাদশ পুৰাণৰ প্ৰণেতা হল কোননো বেদ ব্যাস কোনে হয় বেদ ব্যাস ঠিক আছে নেক্সট আমি চাম ঘ নম্বৰটো কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি হয় ন কুষাণ বংশ যে আছিল আমাৰ শাসন কৰাটো সিহঁতৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম সুধিছে এইটো হ'ব কিনো কনিষ্ক নহয় কনিষ্ক ঠিক আছে শ্ৰেষ্ঠ ৰজা হয় কুষাণ বংশৰ ওকে নেক্সট আমি অংগ নম্বৰটো চাম জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন হয় না কোনে আনিছিল জৈন ধৰ্মটো এইটো মহাবীৰ জৈন ঠিক আছে মহাবীৰ জৈন ওকে ভালকে চাব এইবিলাক 1 মাৰ্কৰ কোশ্চেন হ'ব হা ভুল নকৰিব ঠিক আছে নেক্সট আমাৰ 2 নম্বৰ প্ৰশ্নটো আছে কি বিষয়ত ভাৰতবৰ্ষৰ বিচিত্ৰতা লক্ষ্য কৰিব পাৰি তা পাঠৰ সহায়ত লিখা নহয় কি বিষয়ত ভাৰতবৰ্ষৰ মানে বিচিত্ৰতা মানে বেলেগ বেলেগ আমাৰ ভাৰতত হয় কি গুটেখিনি আমাৰ দেখাব দিছে সো এইটো দিগলা হ'ব আনসাৰটো নহয় পাঠৰ সহায় ল'ব দিছে যোনটো আমাৰ লেসনত দিয়া আছে গতিকে এইটো আনসাৰ দিগলাটো হ'ব কি হম যেনেকৈ প্ৰথমতে আহিব আমাৰ বিচিত্ৰতা মানে কি ডাইভাৰ্সিটি মানে বেলেগ বেলেগ পৃথক হয়নে সো তাৰে বিষয়ে আমি চাম যে কোন মানুহবিলাক কি খায় কি কেনেকে পিন্ধে কি থাকে কেনেকে থাকে সিহঁতৰ মাজত আমাৰ গোটেই ভাৰতৰ বেলেগ বেলেগ ৰাজ্যৰ বেলেগ বেলেগ মানুহৰ কেনেকে কি বেলেগ বেলেগ আছে সেইখিনি আমি ইয়াতে চাব পাৰিম ঠিক আছে সেইকাৰণে আনসাৰটো দিগলা হ'বই ওকে এতিয়া মই লেসনটো গোটেইখিনি পাঠৰ সহায়ত দিছো আনসাৰটো গতিকে হেনেকুৱাই টাইপ থাকিব লেসনৰ পৰাই মই দিছো হা এতিয়া আৰম্ভণি কৰো মই এইটো লেসন কোশ্চেন নম্বৰ 2 লেসন নম্বৰ 9 ৰ ওকে ভাৰতবৰ্ষ এখন বৈচিত্ৰপূৰ্ণ দেশ হয় ঠিক আছে ভৌগোলিক অৱস্থান ওকে আৰু বিভিন্ন সময়ত ভাৰতলৈ অহা বিভিন্ন মানৱ জাতিৰ ধৰ্ম ভাষা নহয় আচাৰ ব্যৱহাৰ কলা সংস্কৃতি আদি বিষয়ত ভাৰত বিচিত্ৰতা লক্ষ্য কৰিব পাৰি তাৰ মানে আমাৰ ভাষা ধৰ্ম সব বেলেগ বেলেগ হয় আচাৰ ব্যৱহাৰ মানে আমি কেনেকে থাকো কেনেকে ব্যৱহাৰ কৰো আমাৰ সংস্কৃতি বিলাক বেলেগ ডান্স বিলাক বেলেগ ওকে বৈচিত্ৰপূৰ্ণ ভৌগোলিক অৱস্থান
অনুসৰি ভাৰতবৰ্ষৰ এফালে আপোনাৰ উচ্চ পৰ্বতমালা, আনফালে সুগভীৰ সাগৰ মহাসাগৰ নহয়, এফালে বিস্তীৰ্ণ সমতল ভূমি, আনফালে বিৰাট মালভূমি নহয়, এফালে আপোনাৰ দ্বীপমালা, আনফালে কিনো জলাশয়, এফালে গ্ৰীষ্মৰ তীব্ৰতা মানে বহুত গৰম পৰে, আনফালে শীতৰ কঠোৰতা, মানে আপনার একটা সাইডে কি থাকে ঠান্ডা বতৰ থাকে জানি বৰফ নহয়, এফালে আপনার মৌচুমীৰ তাণ্ডৱ নৃত্য মানে বৰষুণ দি থাকে, আৰু আনফালে কি হৈ থাকে শুকান মৰুভূমি হৈ থাকে, মানে শুকান হৈ থাকে মৰুভূমি ন, তাৰে কথা হৈছে যেনেকে ৰাজস্থান। ওকে, ভাৰতবৰ্ষৰ লোকসকলৰ আপোনাৰ গোষ্ঠীগত বা জাতিগত বৈচিত্ৰ্য মন কৰিবলগীয়া হয়। ঠিক আছে, ভাৰতবৰ্ষৰ প্ৰাচীন কালেৰে পৰা বিভিন্ন জাতি উপজাতিৰ বিভিন্ন সময়ৰ আগমন ঘটিছিল হা, সেইবোৰৰ ভিতৰত দ্ৰাবিড়, আষ্ট্ৰিক, আপনার মঙ্গলদয়, তাৰপিছত মংগলৈদ নহয়, আৰু আৰ্যসকল। আমি এইবিলাক চব জানো যে আমাৰ 4টা সেই আছিল নহয় আমাৰ মানুহৰ, আৰু সেইটো হৈছিল কিন্তু দ্ৰাবিড়, আষ্ট্ৰিক, মংগলৈদ আৰু আৰ্যসকল। ঠিক আছে, বৰ্তমান মহাভাৰত বিহাৰ, উৰিষ্যা আদি ভাগ কৰা কুল মুণ্ডা, তাৰপিছত সাঁওতালীসকল হল কিনো আদি মধ্যভাষীৰ ন বংশধৰ। বৰ্তমান মহাভাৰত ওকে, এইখিনি হৈছে আমাৰ। ঠিকে আছে, আপনার এইবিলাক ক'ৰ পৰা হয়, আপনার আদি মধ্যভাষীৰ বংশধৰ হয়। ঠিক আছে, দক্ষিণ ভাৰতৰ তামিল, আপনার তেলেগু, কান্নাড় নহয়, দক্ষিণ ভাৰতৰ কথা কৈছো মই, আদি লোকসকল দ্ৰাবিড়সকলৰ বংশধৰ, সিহঁতৰ কোনফালৰ হয় দ্ৰাবিড়সকল হয় হা, আৰু আপোনাৰ যে বিহাৰ, উৰিষ্যা এইবিলাক যে আছে মধ্য ভাৰত, যাক মানে কৈছো মই, সেইটো আপোনাৰ কোনটো হ'বনো আদি মধ্যভাষীৰ হ'ব। ঠিক আছে, তাৰপিছত উত্তৰ পূৰ্বাঞ্চলত বাস কৰা যেনেকে আমাৰ অসমৰ কথা আহি যাব, তো বাস কৰা নগা নহয়, তাৰপিছত বড়ো, মিচিং, কাৰ্বি, গাৰো আদি লোকসকল কি হ'ব মংগোলীয় গোষ্ঠীৰ হ'ব। ইয়াৰে মানুহবিলাক কি হ'ব মংগোলীয় গোষ্ঠীৰ। ঠিক আছে, সমগ্ৰ উত্তৰ পূব ভাৰতত বাস কৰা সুসভ্য জাতিটোৱে হ'ল আৰ্য গোষ্ঠীৰ লোক। তাৰমানে এনে এজ এ হ'ল আমি ক'ব পাৰো যে উত্তৰ পূব ভাৰতৰ বাস কৰা মানুহকেইটা কি হ'ব আৰ্য গোষ্ঠী। ঠিক আছে, আৰ্যসকলে কৰ্ম অনুযায়ী ব্ৰাহ্মণ নহয়, ক্ষত্ৰিয়, বৈশ্য আৰু ক্ষুদ্ৰ আদি বৰ্ণৰ সৃষ্টি কৰিছিল। ঠিক আছে, আৰু এই সকলো জাতিৰ মাজত শাৰীৰিক গঠন আৰু ভাষা সংস্কৃতিও কি হয় বস্তুটো আছিল। ওকে, গতিকে আপোনাৰ ইয়াতে কি হ'ব এই কি বুলি কয় আৰ্য গোষ্ঠীৰ মানুহবিলাকৰ কি কি মানে ভাগ কৰা আছে, ব্ৰাহ্মণ, ক্ষত্ৰিয় নহয়, তাৰে পিছত আছে আপোনাৰ ব্ৰাহ্মণটো আহি যাব, ক্ষত্ৰিয় আহি যাব, বৈশ্য আহি যাব, ক্ষুদ্ৰ হ'ব। এইটো চাই লওকচোন, স্পেলিংটো মিষ্টেক আছে হা, গতিকে স্পেলিং ঠিক কৰি ল'ব। তাৰপিছত মিষ্টেক হয় ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু ক্ষুদ্ৰ আদি বৰ্ণৰ সৃষ্টি কৰিছে, আৰু সেই সকলো জাতিৰ মাজত শাৰীৰিক গঠন আৰু ভাষা সংস্কৃতিৰো হা, এইটো ৰ হ'ব সংস্কৃতিৰো বৈচিত্ৰ্যময় আছিল। ঠিক আছে, এইখিনিলৈকে লিখিব, আৰু আছে অলপ মই দি আছো। ঠিক আছে, যেহেতু মই আগতে কৈ দিছো এইটো অলপ দীঘলা হ'ব হা। ভাৰতবৰ্ষত বাস কৰা বিভিন্ন অঞ্চলৰ মানুহ সাজপাৰ বা খাদ্যাভ্যাসৰো আপনার খাদ্যাভ্যাসৰ ক্ষেত্ৰতো বৈচিত্ৰতা চকুত পৰে। তাৰমানে তাতেও খাদ্যবিলাক যে আছে তাতেও আপোনাৰ বিচিত্ৰতা আহি যায়। যেনে আমাৰ অসমৰ খানাটো বেলেগ, বেলেগ ৰাজ্যৰ খানাটো আকৌ তাৰ ষ্টাইলটো বেলেগ। যেনেকে আপোনাৰ চাউথৰ ফালে গ'লে আপুনি ইডলি ধোচা বা এইবিলাক পাব নহয়, আকৌ অসমত আহিলে আপোনাৰ আমি পিঠা চিঠা পাওঁ, হয়নে নহয়। আকৌ যেতিয়া আমি দিল্লী চিল্লী যাম বা ৰাজস্থানৰ ফালে যাম, চবৰে নিজা নিজা বেলেগ বেলেগ আছে। ঠিক আছে, সেইকাৰণে কৈছিল চবৰে বৈচিত্ৰ্যময় আছে খোৱাৰ ক্ষেত্ৰতো হা। পূব আৰু দক্ষিণ ভাৰতৰ মানুহৰ প্ৰধান খাদ্য ভাত হয়, যেনেকে আমাৰ ইয়াতে ভাত আছে, ভাত চলে নহয়, কিন্তু উত্তৰ মধ্য আৰু পশ্চিম ভাৰতীয় লোকৰ প্ৰধান হয় আহাৰটো কিনো ৰুটি হয় নহয়, এইটো আমি ৰুটি বুলি দিব দেই, এইটো যদিও কটি বুলি আহিছে কি বুলি দিব ৰুটি। ওকে, কাৰণ তাৰে মানুহবিলাকে স্পেচিয়েলি কি খায়নো ৰুটি খায় হা। ভাৰতবৰ্ষত বাস কৰা মানুহৰ মাজত ধৰ্মৰ বিচিত্ৰতা থকা বাবে আচাৰ অনুষ্ঠান আদিতো বৈচিত্ৰৰ সৃষ্টি কৰে হা। ভাৰতবৰ্ষৰ হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ আৰু সকলো ধৰ্মৰ মানুহে নিজৰ ধৰ্মীয় উৎসৱ বা আচাৰ অনুষ্ঠান পালন কৰে হা। অৰ্থাৎ আপোনাৰ কি হ'ব ভাৰতবৰ্ষ সকলো ফালৰ পৰাই বৈচিত্ৰপূৰ্ণ হা। ইয়াৰ সকলোৰে শাৰীৰিক গঠন, আচাৰ ব্যৱহাৰ, ভাষা সংস্কৃতি সকলোতে বৈচিত্ৰময় বিৰাজমান হয়। ঠিক আছে, ধুনীয়াকে লিখিব দেই, এইটো আনচাৰ বহুত দীঘলা হয়, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, কাৰণ কি বুলি এইটো লেচনৰ পৰা এইটো অলপ ভাল লাগিছে কুৱেশ্যনটো, যোনটো মানে দিব পাৰে পৰীক্ষাত হা। নিয়াৰলি এইটো 3 মাৰ্কছ থাকিব, গতিকে ধুনীয়াকে লিখিব ইয়াতে। ওকে, নেক্সট আমি কুৱেশ্যন নম্বৰ 3টো চাম। কি কৈছে ইয়াতে, ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান কি কাৰণে বৈচিত্ৰপূৰ্ণ বুলি কোৱা হৈছে লিখা হা। চ' আনচাৰটো চাওঁ এতিয়া। ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান আপোনাৰ বৈচিত্ৰপূৰ্ণ বুলি কোৱাৰ মূল কাৰণ হ'ল আপোনাৰ ইয়াৰ এফালে বিস্তীৰ্ণ পৰ্বতমালা, তাৰমানে এফালে পৰ্বত আছে, আনফালে কি আছে সুগভীৰ সাগৰ মহাসাগৰ। তাৰমানে এফালে পাহাৰ আছে, একফালে যদি পাহাৰ আছে
আনফালে কি আছেনো সাগৰ আছে নহয় এফালে বিস্তীৰ্ণ সমতল ভূমি মানে সমান এটা ভূমি আছে সমতল আনফালে কি আছে বিৰাট মালভূমি আছে এফালে দ্বীপমালা আছে আনফালে হ্ৰদ জলাশয় আছে এফালে গ্ৰীষ্ম তীব্ৰতা আনফালে কি শীতল গঠনৰ উঠা এফালে মৌচুমীৰ তাণ্ডৱ নহয় নৃত্য আনফালে কি হয় শুকান মৰুভূমি নহয় কোনো এটা অঞ্চলৰ আন এটা অঞ্চলৰ লগত সাদৃশ্য নাই বাবে ইয়াৰ ভৌগোলিক অৱস্থানো বৈচিত্ৰ্যময় বুলি কৈছে তাৰমানে ক'বাত ক'বাত পাহাৰ আছে ক'বাত নদী আছে ক'বাত কি আপনার মৌসুমী বতাহ চলি আছে বৰষুণ দি আছে ক'বাত একেবাৰে ৰ'দ দি আছে হয়নে মানে একেবাৰে বৈচিত্ৰ্যময় বস্তুটো উল্টা এটা জায়গাত কিবা আছে তার উল্টা সাইডে বেলেগ কিবা আছে ইয়াতে ঠান্ডা ইয়াতে গরম আছে এইফালে ভারতের আমার ইয়াতে কি হবো ঠান্ডা হবো ইয়াতে ঠান্ডা হবো আর ইয়াতে কি হবো গরম হবো এইফালে গতিকে একেবারে বেলেগ বেলেগ হয়নে সেইকাৰণে আমাৰ কি কৈছে ইয়াতে ভৌগোলিক অৱস্থানটো একেবাৰে বৈচিত্ৰ্যপূৰ্ণ ওকে এনেই বৈচিত্ৰ্যপূৰ্ণ শব্দৰ মানে বুজি পাইছে নে বৈচিত্ৰ্যপূৰ্ণ মানে সব বেলেগ বেলেগ ওকে একে সমান নহয় তাকে বুজাইছে নেক্সট আমি 4 নম্বৰ কোৱেশ্চনটো চাম আৰ্যসকল ভাৰতলৈ অহাৰ পিছত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈ অহা মানুহৰ হতৰ বিষয় চমুকৈ বৰ্ণনা কৰা ওকে তেতিয়া আনসাৰটো চাম ইয়াৰে 4 নম্বৰটো ভাৰতবৰ্ষলৈ অহা অতি প্ৰাচীন কালৰে পৰাই বিভিন্ন সময়ত বিভিন্ন জাতিৰ মানুহৰ সমাগম ঘটিছিল ঠিক আছে আৰ্যসকলে ইয়াৰ সভ্যতাৰ পাতনি মেলাৰ পিছতো পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন মানুহৰ ইয়ালৈ গৈছিল এছিয়া ইউৰোপৰ পৰা তেনেদৰে আহি ভাৰতবৰ্ষৰ ৰাজ্য স্থাপন কৰা প্ৰবল পৰাক্ৰমী জাতিসমূহ হল হক কুখান পাঠান মোগল পৰ্তুগীজ ইংৰাজী আৰু ফৰাচী আদি এই প্ৰধান এইকেইটাই মানে বেলেগ জায়গাৰ পৰা আহিছে আমাৰ ভাৰতলৈ হা ইয়াৰে সকলে পুনতে অক্ষু নদীৰ পাৰত বাস কৰিছিল নহয় অক্ষু নদীৰ পাৰে কোনটো বাস কৰিছিল সকলে ঠিক আছে আৰু পিছলৈ এওঁলোকক 5টা শাখাত বিভক্ত কৰা হৈছিল ঠিক আছে এওঁলোকৰ ভিতৰত কুখান বংশৰ শ্ৰেষ্ঠ হয় কুখান বংশটো সবচে শ্ৰেষ্ঠ হয় ঠিক আছে আৰু বেপাৰ বাণিজ্য উদ্দেশ্যত আপোনাৰ পৰ্তুগীজ সকলৰ ভাৰতলৈ আহিছিল সিহঁতে পৰ্তুগীজ বিলাক যে আহিছিল ভাৰতলৈ সিহঁতে মেইনলি বিজনেছ কৰিবৰ কাৰণে আহিছিল বেপাৰ মানে কি বিজনেছ হা আৰু যদিও তেওঁলোকে স্থায়ীভাৱে ভাৰতৰ বিভিন্ন অঞ্চললৈ থাকিবলৈ লয় তথাপি তাৰপিছত কি সিহঁতে থাকিছে ভাৰতত হা আনহাতে ইংৰাজটো আপোনাৰ কি বুলি কয় ভাৰতৰ শাসন ভাৰে কাঢ়ি লৈছিল তাৰমানে ইংৰাজসকলেও বহুত আমাৰ শাসন কৰিছিল ভাৰতত হয়নে কিবাকে গৈছে সিহঁতে গতিকে সেনেকে এইখিনি গোটেইখিনি লিখিব 4 নম্বৰটো হল দিয়া নেক্সট আমি 5 নম্বৰটো চাম 5 নম্বৰতে কি কৈছে ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা খাদ্য প্ৰকৰণৰ বিষয় লিখা খাদ্যৰ বিষয় লিখিব দিছে সো ভাৰতৰ বিভিন্ন অঞ্চলৰ মাজত ক'ত গ'লনো হা ইয়াতে ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ খাদ্যভাসো আপোনাৰ বেলেগ বেলেগ হয় খাদ্যবিলাক বেলেগ বেলেগ হয় সাধাৰণতে পূব আৰু দক্ষিণ ভাৰতৰ মানুহ প্ৰধান খাদ্য হয় ভাত কিন্তু উত্তৰ আৰু মধ্য আৰু পশ্চিম ভাৰতীয় লোকৰ প্ৰধান আহাৰটো কি হয় ৰুটি হয় হা ৰুটি এইটো ৰুটি বুলি দিব দে টেকনিচিয়ান মিষ্টেক হৈছে উত্তৰ দক্ষিণ আৰু পশ্চিম ভাৰতৰ উচ্চ হিন্দুৰ হা মাজত মাছ মাংস নচলে মানে উচ্চ জাতিৰ যে হিন্দু বিলাক আছে যেনেকে ব্ৰাহ্মণ সিহঁতে মাছ মাংস নাখায় কিন্তু পূব ভাৰতৰ সকলো লোকে মাছ মাংস খায় হয়নে নেক্সট আমি কুৱেশ্চন নম্বৰ 6 টো চাম 6 নম্বৰ প্ৰশ্নটো কি কৈছে নো এইটো চাম এতিয়া ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ সাজপাৰৰ বিষয়ে পাঠৰ উল্লেখ থকাৰ দৰে চমুকৈ বৰ্ণনা কৰা হয়নে তেতিয়া আমাক কি লিখিব দিছে সাজপাৰ মানে কেনেকুৱা কাপোৰ পিন্ধে হা 6 নম্বৰটো চাম এতিয়া ভাৰতবৰ্ষৰ বিচিত্ৰতাৰ ক্ষেত্ৰত সাজপাৰৰো এক বিশেষ ভূমিকা আছে আমাৰ সবৰে কাপোৰ পিন্ধা ষ্টাইলটো কথা কৈছে উদাহৰণস্বৰূপে যেনেকে আপোনাৰ কি হবনো পূব ভাৰতৰ মতা মানুহে পিন্ধে কিনো এইটো পিন্ধে হব হা পিন্ধে মাৰি চুৰিয়া নহয় গতিকে আপোনাৰ উদাহৰণস্বৰূপে এটা আৰম্ভণি কৰিব পৰা হ'ব পূব ভাৰতৰ ঠিক আছে তাৰে মতা মানুহবিলাক কি পিন্ধেনো পুন্ধ মাৰি চুৰিয়া পিন্ধে ঠিক আছে আকৌ কিন্তু দক্ষিণ ভাৰতীয় লোকে কি পিন্ধেনো পুন্ধ নামাৰি লুভিৰ দৰেহে চুৰিয়া পিন্ধে ঠিক আছে আকৌ উত্তৰ ভাৰতৰ আপোনাৰ কথা কৈছো আকৌ সিহঁতে পায়জামা মাৰি পিন্ধে বেছি আদৰ মানে পায়জামা বিলাক পিন্ধে অৱশ্যে বৰ্তমান শিক্ষিত সমাজৰ লং পেন্ট চলি আছে না প্ৰচলতে চলি আছে সো প্ৰচলনে অধিক ভাৰতীয় আপনার মহিলার প্রধান শাড়ী হল আমি সবে জানো শাড়ী পিন্ধে যদিও অসমীয়া মহিলাই মেখেলা চাদৰ আৰু উত্তৰ ভাৰতৰ মহিলাই কি পিন্ধেনো চুৰিদাৰ নহয় চুৰিদাৰ হা
আৰু পায়জামাহে পৰিধান কৰে ঠিক আছে এইটো চুৰিদাৰ হ'ব ঠিক আছে এইটো হ'ব হা অৱশ্য জনজাতীয় লোকসকলে নিজে জাতীয় সাজপাৰহে পৰিধান কৰে ঠিক আছে গতিকে এইটো হ'ল আমাৰ ভাৰতৰ বেলেগ বেলেগ ঠাইৰ কাপোৰ পিন্ধা বেলেগ বেলেগ নাম বেলেগ বেলেগ ষ্টাইল ওকে এইটো ভালকে লিখিব নেক্সট আমি কোৱেশ্চন নম্বৰ 7 টো চাম 7 নম্বৰটো কি কৈছে আৰ্যসকলৰ পাছত ভাৰতবৰ্ষলৈ অহা দুটা বিদেশী জাতিৰ পৰিচয় দিয়া নহয় সো আৰ্যসকলৰ ভাৰতলৈ অহাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতি হ'ল কোনটো ইংৰাজ আৰু মোগল এই দুজন মেইন হৈছে জাতি যোনটো আমাৰ বাহিৰৰ পৰা আহিছে ইংৰাজ আৰু মোগল হা ইংৰাজৰ এতিয়া কথাটো চাওঁ আৰ্যসকল পিছত ভাৰতবৰ্ষলৈ অহা বিদেশী জাতিৰ ভিতৰত ইংৰাজসকল অন্যতম হয় প্ৰথমে তেওঁলোকে ব্যৱসায় হা বাণিজ্য উদ্দেশ্যত ভাৰতলৈ আহিছিল মানে বিজনেছ কৰিবৰ কাৰণে আহিছিল সিহঁতে হা আৰু যদিও পিছলৈ তেওঁলোকে ভাৰতত শাসন ভাগো কাঢ়ি লৈছিল তাৰ পিছত ইয়াতে শাসন কৰিলে নহয় ইংৰাজসকলে সমগ্ৰ পৃথিৱীকে অধিগ্ৰহণ কৰিবলৈ সক্ষম হৈছিল তাৰমানে গোটেই পৃথিৱীতে সিহঁতে কি বুলি কয় সক্ষম হৈছিল যে তাত সব জাগাতে মানে শাসন কৰিম ওকে সেই এওঁলোকৰ দেশত কেতিয়াও বুলি নুডুবে বুলি কোৱা হৈছিল হয়নে আৰু কেতিয়াও বেৰি নুডুবে মানে সিহঁতে সব ফালে যিহেতু আছে গতিকে সেইকাৰণে এনে কোৱা হৈছে যে এওঁলোকৰ দেশত কেতিয়াও বেৰি নুডুবে বুজি পাইছে ইংৰাজসকলৰ শিক্ষা দীক্ষাই আগবঢ়াৰ উপৰি তেওঁলোক আছিল স্বভাৱতে পৰিশ্ৰমী লোক তাৰমানে সিহঁতে বহুত কষ্ট কৰিছিল ওকে ইংৰাজৰ ভাৰতলৈ আগমনৰ ফলস্বৰূপেই আমাৰ দেশলৈ পশ্চিমীয়া সভ্যতা ঠিক আছে সংস্কৃতিৰ আগমন ঘটিছিল ইয়াৰোপৰি তেওঁলোকৰ আগমনৰ পিছতে তেওঁলোকৰ উদ্যোগত ভাৰতবৰ্ষৰ যাতায়াত ব্যৱহাৰ উন্নতি ঘটে সিহঁতে আৰু পিছত আমাৰ যাতায়াতটো মানে ট্ৰান্সপৰ্ট চিষ্টেম অলপ ডেভেলপ হৈছিল উন্নতি হৈছিল হা ইংৰাজসকলে আমাৰ দেশত 200 বছৰীয়া তাৰমানে 200 বছৰ সিহঁতে শাসন কৰিছে হা তো 200 মানে বুজি পাইছে নে 200 years okay so 200 বছৰীয়া শাসন পাছতৰ সাংস্কৃতিক বহু দিশ আমাৰ সমাজতো প্ৰভাৱ পেলাই শাসন সম্বন্ধীয় বহুতো ইংৰাজী শব্দ অসমলৈ আগমন ঘটে আকৌ অসমীয়াত আমাৰ বহুতকেইটা শব্দ আছে যোনটো আমাৰ ইংৰাজী শব্দৰ পৰা আহিছে নহয় ইংৰাজৰ দিনৰ বিজ্ঞানৰ বিশেষ উন্নতি ঘটাৰ লগতে যন্ত্ৰপাতি কল কাৰখানা আদিও স্থাপন হয় তেতিয়া ইংৰাজসকলৰ সময়ত আমাৰ বহুতকেইটা ইণ্ডাষ্ট্ৰী বিলাক স্থাপন কৰা হৈছিল আৰু যন্ত্ৰ মানে মেচিন বিলাক ডেভেলপমেন্ট কৰা হৈছিল ঠিক আছে গতিকে সেইবিলাক ডেভেলপমেন্ট ইংৰাজসকলৰ সময়ত হৈছিল হা নেক্সট আমাৰ মোগলৰ বিষয় চাওঁ এইটো হ'ল ইংৰাজৰ বিষয় এতিয়া মোগলৰ বিষয় চাওঁ আৰ্যসকলে ভাৰতত বসতি বিস্তাৰ কৰাৰ পিছত ভাৰতলৈ অহা বিদেশী জাতিৰ ভিতৰত মোগলসকলো অন্যতম হয় সপ্তম শতিকাত এওঁলোক পোনপ্ৰথমে ভাৰতলৈ বেপাৰ বাণিজ্যৰ উদ্দেশ্যে মালাবাৰ উপকূলত প্ৰৱেশ কৰিছিল কিন্তু কেৱল বেপাৰ বাণিজ্যত আবদ্ধ নাথাকি কালক্ৰমত ভাৱৰো আদান প্ৰদান কৰি সাংস্কৃতিক বিনিময় ঘটাইছিল 1206 চনৰ পৰা আপোনাৰ 1857 চনৰ চিপাহী বিদ্ৰোহলৈকে নহয় 1857 চিপাহী মিথিনি জানে আপোনালোকে চিপাহী বিদ্ৰোহ তাৰ কথা কৈছে ভাৰতে মোগলসকল ৰাজত্ব কৰিছিল নহয় আৰু সেই দীৰ্ঘ ৰাজত্ব কালত ভাৰত বিভিন্ন থলুৱা সাংস্কৃতিক সাজ বহুৱাই এক হিন্দু মুছলমানৰ ঐক্যবদ্ধ সংস্কৃতি গঢ় লৈ উঠিছিল আপোনাৰ পোলাও পৰঠা নহয় কুৰ্মা কোপ্তা আদি খাদ্য সামগ্ৰী অসমীয়া সমাজেও আদৰি ললে আমাৰ অসমীয়া মানুহবিলাকেও সেইবিলাক খোৱা আৰম্ভণি কৰিলে ভাৰতীয় স্থাপত্য ভাস্কৰ্যটো এওঁলোকৰ প্ৰভাৱ পৰিছিল ঠিক আছে তাজমহল লালকিল্লা জামে মছজিদ আদি কাৰ্যকাৰে ইয়াৰ নিৰ্দেশন হা আৰু ভাৰত বিভিন্ন আঞ্চলিক ভাষাৰ শব্দমালাত মুছলমানসকলৰ বিভিন্ন শব্দ অন্তৰ্ভুক্ত হৈছিল ঠিক আছে এতিয়া আমাৰ বহুত কেইটামান শব্দ আছে যোনটো সিহঁতৰ পৰা মানে কি বুলি কয় সিহঁতৰ পৰা আহিছে বুজি পাইছে যেনেকে ইংৰাজী শব্দ যেনেকে আমাৰ অসমীয়াত আহিছে সেনেকে ঠিক সিহঁতৰ পৰা আমাৰ কি মুছলমান সকলৰ পৰাও কেইটামান শব্দ আমাৰ অসমীয়াত ব্যৱহাৰ কৰা হয় শব্দকেইটা ঠিক আছে নেক্সট আমি 8 নম্বৰ প্ৰশ্নটো চাম যিবোৰ বিভিন্ন দিশত ভাৰতৰ বিচিত্ৰ আনিছে সেইবোৰে আকৌ স্থান বিশেষ হেতু নিৰ্মাণ কৰি দিছে সো এই কথাকাৰ মাজেৰে কি বুজাবলৈ চেষ্টা কৰা হৈছে চমুকৈ লিখা ওকে তেতিয়া 8 নম্বৰটো চাম আমি উদ্যোগতাবাকী ভাৰতৰ বৈচিত্ৰ্যময় মাজৰ নামৰ প্ৰবন্ধত লেখক হেমন্ত কুমাৰ শৰ্মাই উল্লেখ কৰিছে লেখকৰ মতে যদিও ভাৰতৰ বিভিন্ন ক্ষেত্ৰৰ বৈচিত্ৰতা চকুত পৰে তথাপি ভাৰতবৰ্ষৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অন্যকৰ মাজতো বিৰাজমান যেন বছৰংগী সূতাৰে গঠা এখন ফুলাম দলিচাই না উদাহৰণস্বৰূপে আপোনাৰ অসমত থকা হিন্দু মুছলমান শিখ খ্ৰীষ্টান আৰু আদি লোকসকল ধৰ্মীয় দিশত বিভিন্ন আধাৰক পোষণ কৰিলেও তেওঁলোকৰ মাতৃভাষা অসমীয়াই তেওঁলোকক এটা অসমীয়া জাতি ৰূপে
জাতি ৰূপে একতাৰ দোলেৰে বান্ধি ৰাখিছে। আনহাতে এজন অসমীয়া হিন্দু আৰু দক্ষিণ ভাৰতীয় হিন্দুৰ মাজত ভাষা আৰু আচাৰ নীতিৰ পাৰ্থক্য থাকিলেও ধৰ্মীয় দিশৰ পৰা দুয়োজন হিন্দু হোৱা বাবে দুয়োকে ধৰ্মীয় বান্ধোনে এক ধৰি ৰাখিছে, ঠিক আছে, এক কৰি ৰাখিছে। অন্যান্য ধৰ্মাৱলম্বীসকলৰ ক্ষেত্ৰতো একেই হয়, ঠিক আছে। সেই এতিয়া এজন ধৰ্মপ্ৰাণ অসমীয়া ব্যক্তিয়ে অসমৰ বাহিৰৰ কোনো অনুষ্ঠানত যোগ দিয়ে তেতিয়া তেওঁৰ মনলৈ এনে ভাৱ অহাটো স্বাভাৱিক যে ভাৰতৰ বিভিন্নতা সত্ত্বেও ধৰ্মানুষ্ঠানতো আপোনাৰ কি হয়, ধৰ্মানুষ্ঠানত যোগ দিয়া অন্যান্য ব্যক্তি বা আৰু তেওঁৰ মাজত যেন ভালেখিনি মিল আছে, হয়নে? এইটো কথা এইখিনি বুজাবলৈ চেষ্টা কৰিছে। এইটো এই আপোনাৰ যে কথাষাৰ দিয়া গৈছে আমাৰ কোনটো হেমন্ত কুমাৰ শৰ্মাৰ দ্বাৰা দিয়া নহয়, উল্লেখ যে কৰিছে এইখিনি বস্তু বুজাব খুজিছে যে বিভিন্ন ধৰ্মৰ মানুহ থাকি আছে আৰু সেনেকে সিহঁতে থাকি আছে, খাই আছে আৰু তথাপি সিহঁতৰ মাজত এটা একতাটো আছে। অকে, নেক্সট আমি 9 নম্বৰ কুৱেশ্যনটো চাম যে ইকো স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতি বিৰঙনিও ওলাই কৰিব নোৱাৰিছে এই কথাষাৰ যুক্তিযুক্ত চমুকৈ বিশ্লেষণ কৰা। নহয়, এতিয়া এইটো বস্তু অলপ বিশ্লেষণ কৰিব দিছে, গতিকে অলপ বেছি দীঘা নাই, তথাপি দি দিওঁ। 9 নম্বৰটো চাওকচোন। এতিয়া লেখক ডক্টৰ হিমন্ত কুমাৰ শৰ্মাৰ মতে ইকো স্থাপনৰ ক্ষেত্ৰত ভাষা বা ধৰ্মৰ দৰে সুকুমাৰ কলা আৰু সংস্কৃতিও বিশেষ ভূমিকা পালন কৰে, ঠিক আছে। সংগীত যেনেকে চিত্ৰকলা, স্থাপত্য, ভাস্কৰ্য আদি হ'ল কিনো সুকুমাৰ কলা, নহয়। আৰু ভাৰতীয় বিভিন্ন এইটো হ'ব ভাৰতীয় বিভিন্ন সংগীত, চিত্ৰকলা, স্থাপত্য, ভাস্কৰ্য আদি প্ৰাচীন কালৰে পৰা ভাৰতবাসীক একতাৰ এনাজৰী বান্ধি ৰাখিছে। মানে চবৰে মানে বেলেগ বেলেগ কলা, চিত্ৰকলা, সংগীত চব বেলেগ বেলেগ আছে, কিন্তু তথাপি এটা একতা হিচাপত বান্ধি ৰাখিছে কলাৰ কাৰণেও। আনহাতে আপোনাৰ ভাৰতবৰ্ষত অনুষ্ঠিত কিছুমান উৎসৱ পালনেও ভাৰতবাসীক ঐক্যবদ্ধভাৱে ৰখাত সহায় কৰে। আমাৰ চবৰে বেলেগ বেলেগ ঠাই আছে, চবৰে বেলেগ বেলেগ পূজা আছে, আৰু সেই হিচাপতো চবতে মাজত কি আছে, একতা আছে স্বাধীনতা দিৱস, গণতন্ত্ৰ দিৱস, হিন্দু জন্মাষ্টমী, শিৱৰাত্ৰি, দেৱালী, ফাকুৱা, হোলী আৰু অন্যান্য ধৰ্মীয় উৎসৱবোৰ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে মানুহক একতাৰ ডালেৰে বান্ধি ৰখাত সহায় কৰে, ঠিক আছে। যুগে যুগে স্বকীয় সংস্কৃতি লৈ বিভিন্ন জাতি উপজাতি ভাৰতবৰ্ষলৈ আহিছে, আৰু কিন্তু কোনেও কেৱল নিজৰটোকে সাৱধি নাথাকে। পূৰ্বৰে পৰা ভাৰতবৰ্ষত চলি থকা বিৰাট সাংস্কৃতিক প্ৰবাহত তেওঁলোকৰ সাংস্কৃতি মিলি গৈ সমন্বয় সাধন কৰিছে, ঠিক আছে। এনেকে ধুনীয়াকে লিখিব। এইটো হ'ল আমাৰ বেলেগ সংস্কৃতিৰ চবে আছে কিন্তু কলা আছে চবৰে বেলেগ বেলেগ, ঠিক আছে। বৈচিত্ৰ্যৰ মাজত আছে আপোনাৰ কলাৰ মাজত, সংস্কৃতিৰ মাজত, তথাপি সিহঁতৰ মাজত একতাটো আছে। অকে, বেলেগ কৰিব নোৱাৰি সিহঁতক, তাকে কৈছে ইয়াতে। নেক্সট আমি 10 নম্বৰটো চাম। ভাৰতীয় সংস্কৃতি এক সমন্বয় বস্তু, এইটো তাৎপৰ্য ব্যাখ্যা কৰা। ব্যাখ্যা কৰিব দিছে, গতিকে ইয়াতে আমাৰ ওপৰত এটা সন্দৰ্ভত আহি যাব সন্দৰ্ভটো কি আছে, কথা ফাকি ডক্টৰ হেমন্ত কুমাৰ শৰ্মাৰ ৰচিত প্ৰবন্ধ ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্যটো অন্তৰ্গত। মানে এইটো বস্তু আমাৰ তাৰে ইলেকশ্যনত আহিছে কথাষাৰটো এইটো ইয়াতে অন্তৰ্গত, মানে ইয়াৰ ভিতৰত ইয়াৰ পৰা তুলি দিয়া হৈছে। লেখকে বিভিন্ন বৈচিত্ৰ্যৰ মাজতো ভাৰতবৰ্ষৰ যে ঐক্যতা বিৰাজমান, আৰু তাকে বুজাবলৈ উক্ত কথা ফাঁকিৰ অৱতাৰণা কৰিছে তাৰমানে এইখিনি কথাটো তেওঁ কব খুজিছে আমাৰ এই লেচনৰ দ্বাৰা, এই পাঠ্যটিৰ পৰা, ঠিক আছে। বিভিন্ন সময়ত যুগে যুগে স্বকীয় সংস্কৃতি লৈ বিভিন্ন জাতি উপজাতি ভাৰতবৰ্ষলৈ আহিছিল, নহয়। বহুত ধৰ্মৰ মানুহকেইটা আহিছিল, কিন্তু কোনেও কেৱল নিজৰটোকে ধৰি ৰাখিব পৰা নাই, হয়নে। পূৰ্বৰে পৰা ভাৰতবৰ্ষত চলি থকা বিৰাট সংস্কৃতিৰ প্ৰবাহত তেওঁলোকৰ সংস্কৃতি মিলি গ'ল, সমন্বয় সাধন হ'ল। ধৰ্মগত বা অঞ্চলগত পাৰ্থক্য থকা সত্ত্বেও ভাৰতীয় লোকৰ মাজত এটা সামূহিক মিল আছে, সেয়া হ'ল সাংস্কৃতিক মিল। সেয়া কি হৈছেনো, সাংস্কৃতিক মিল। তাৰমানে সাংস্কৃতিৰ কাৰণে আমাৰ চবৰে মাজত এটা মিলন আছে, একতা আছে সেই মিলৰ কাৰণে এজন ভাৰতীয় মুছলমান বা খ্ৰীষ্টান মকাত বা জেৰুজালেমত থাকিলেও তেওঁ প্ৰথমে পৰিচয় ভাৰতীয় বুলিহে দিয়ে, হয়নে। কাৰণ তেওঁৰ গাত ভাৰতীয় সংস্কৃতিৰ চাপ বিদ্যমান। তাৰমানে কি হৈছে, বেলেগ ধৰ্মৰ যদি মানুহ ইয়াতে থাকে ভাৰতত, কিন্তু সিহঁতৰ সংস্কৃতিৰ কাৰণে কি হয়, একে মানে ভাৰতীয় হৈ যায় সিহঁতে। অকে, সেইখিনি কথা কবলৈ খুজিছে ইয়াতে। নেক্সট আমি কুৱেশ্যন নম্বৰ 11টো চাওঁ। চমুকৈ লিখা কোনবোৰ লোক মংগোলীয় গোষ্ঠীৰ হয়। আপোনাৰ কি হ'ব, নগা, বড়ো, এই আপোনাৰ অসমৰ ফালে যে নৰ্থ ইষ্টত আমাৰ যে মানুহে পোৱা যায়, যেনেকে নগা, বড়ো, মিচিং, কাৰ্বি, গাৰো আদি এইবিলাক লোকসকল কি হ'ব, মংগোলীয় গোষ্ঠীৰ লোক হ'ব, ঠিক আছে।
নেক্সট আপোনাৰ হুকুমাৰ কলা কোনবিলাক হয় হুকুমাৰ কলা ঠিক আছে চ' সংগীত চিত্ৰকলা আৰু স্থাপত্য ভাস্কৰ্য হল কিনো হুকুমাৰ কলা নহয় এইবোৰ চব কুৱেশ্যন এইবিলাক চব বস্তুটো মই এতিয়ালৈকে যিমান লাইনলি কুৱেশ্যন দিছো তাতে ভিতৰতে সোমাই গৈছে এইবিলাক বস্তু হয়নে নেক্সট আমাৰ যদি মন কৰিছে তাতে দিয়া আছে এইবিলাক বস্তু হা কি গ্ৰন্থই ক খ হল কি গ্ৰন্থই প্ৰাচীন কালৰে পৰা ভাৰতবাসীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত একীভাৱ গঢ়াত সহায় কৰিছে এতিয়া গ নম্বৰটো চাওঁ আমি ঠিক আছে তো আনসাৰটো চাওঁ বেদ উপনিষদ গীতা ভাগৱত ৰামায়ণ আৰু মহাভাৰত ঠিক আছে এইবিলাক হ'ব যোনটো আমাৰ আদৰ্শৰ কাৰণ আদৰ্শত মানে একো ভাৱটো আনি দিছে সহায় কৰিছে ওকে নেক্সট 12 নম্বৰটো চাম কি পাৰ্থক্য থকা সত্ত্বেও ভাৰতীয় লোকসকলৰ মাজত এটি সামূহিক মিল আছে নহয় আমাৰ মাজত যে একতা আছে এইটো কি পাৰ্থক্য থকা কাৰণে তথাপিও আমাৰ আছে তো ভাৰতীয় লোকসকলৰ মাজত আপোনাৰ অঞ্চল ভেদে খাদ্যভাস সাজপাৰ ধৰ্মীয় আচাৰ অনুষ্ঠান ভাগৱত ভাষাগত মানে ভাষাবিলাক বেলেগ পাৰ্থক্য ভৌগোলিক পৰিৱেশ জাতি ধৰ্ম বা সাংস্কৃতিক সাহিত্য সংস্কৃতি স্থাপত্য ভাস্কৰ্য আদিৰ পাৰ্থক্য থাকিলেও ভাৰতীয়সকলৰ মাজত এটি সামূহিক মিলনটো আছে হা এই সব আমাৰ মানুহকেইটা বেলেগ তথাপি আমাৰ মাজত কি আছে এটা একতা আছে নহয় গতিকে 12 নম্বৰটো আনসাৰ দিয়া হ'ল নেক্সট আমি 30 নম্বৰটো চাম 13 নম্বৰটো প্ৰশ্ন কি আছে উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে কেনে ধৰণৰ পোচাক পৰিধান কৰে সেই এনেকুৱা সমূহ বৰ্ণনা দিব দিছে হা এটি গতিকে 13 নম্বৰটো চাম ভাৰতীয় এতে ভাৰতীয় হ'ব ভাৰতীয় তিৰোতাৰ প্ৰধান সাজ শাৰী হ'ল আমি সবে জানো শাৰী সবে পিন্ধে যদিও উত্তৰ ভাৰতৰ তিৰোতাসকলে কি কৰেনো সাধাৰণতে চুৰিদাৰ পিন্ধে আৰু পায়জামাহে পৰিধান কৰে নহয় অৱশ্যে জম্মু কাশ্মীৰৰ মহিলাসকলে ঠাণ্ডাৰ পৰা হাত সৰাৰ বাবে ফিৰন পিন্ধে কি পিন্ধেনো ফিৰন হা আৰু মূৰত এখন কাপোৰ বান্ধে নহয় অন্যান্য জনজাতি বা মহিলা তেওঁলোকৰ জাতীয় সাজপাৰ পৰিধান কৰে গতিকে এনেকে চবৰে জনজাতি বিলাকৰ বেলেগ বেলেগ কাপোৰ পিন্ধাৰ সেই আছে হা সাজপাৰটো পৰিধান কৰে ওকে চমুটোকে লিখিব দিছে এনেকে হুকুমাৰ কলা সংগীত কুষাণ ব্যাস মক্কা আৰু বশিষ্ঠ ঠিক আছে চমুটোকে চাওঁ প্ৰথমতে আছে হুকুমাৰ কলা হুকুমাৰ কলাটো কি বস্তু ইয়াৰ বিষয়ে চাম এতিয়া হা অসমীয়া সাহিত্যত উল্লেখ থকা 64 কলাৰ হা ভিতৰত হুকুমাৰ কলা অন্তৰ্ভুক্ত হয় ঠিক আছে কবিতা সংগীত চিত্ৰবিদ্যা স্থাপত্য আৰু ভাস্কৰ্য এই পাঁচবিধ একেলগে হুকুমাৰ কলা বুলি কোৱা হয় নহয় কবিতা ঠিক আছে সংগীত ওকে চিত্ৰবিদ্যা স্থাপত্য আৰু ভাস্কৰ্য এই পাঁচটাও মিলি পেলে কি হয় হুকুমাৰ কলা হয় প্ৰাচীন ভাৰতত এই হুকুমাৰ কলা বিশেষভাৱে চৰ্চা হৈছিল ঠিক আছে ভাৰতৰ বিভিন্ন মঠ মন্দিৰৰ সমূহ প্ৰাচীন ভাৰতৰ স্থাপত্য ভাস্কৰ্য সুন্দৰ নিদৰ্শন আজিও বহন কৰিছে কবিতাৰ ক্ষেত্ৰত কালিদাস বিশ্ব পৰিচিত হয় আৰু সংগীতৰ তানসেন উল্লেখযোগ্য হয় নে তানসেনটো আমি সবে নাম শুনছো ন সংগীতৰ কাৰণে আৰু কালিদাসক আমি শুনছো কবিতাৰ কাৰণে ঠিক আছে প্ৰাচীন কাহিনীত উল্লেখ থকা চিত্ৰলেখা আপোনাৰ বিদ্যাত নিপুণ হোৱাৰ কথাই প্ৰাচীন ভাৰতৰ চিত্ৰকলাৰ কথাকে স্পষ্ট কৰি দিয়ে আৰু হুকুমাৰ কলাৰ সাধনাই মানুহৰ মানসিক উৎকৰ্ষ সাধন কৰাৰ উপৰি মানুহৰ মাজত সমন্বয় থকাৰ সৃষ্টিটো যথেষ্ট সহায় কৰে ঠিক আছে গতিকে আমাৰ হুকুমাৰ কলাৰ বিষয়ে চমুটোকা দিয়া হ'ল এতিয়া নেক্সট আমি খ নম্বৰটো চাম সংগীত ঠিক আছে সংগীতটো জানে আপোনালোকে চং নহয় সংগীত আৰু হুকুমাৰ কলাৰ অন্তৰ্গত এবিধ কলা হয়নে সংগীতটো আপোনাৰ হুকুমাৰ কলাতে পৰে পাঁচটা যে আছে সেই পাঁচ ভিতৰৰ পৰা এটা হয় কোনটো হুকুমাৰ কলাৰ সংগীত হয় হা গীত বাদ্য নৃত্য সুমধুৰ সময়লৈকে সংগীত বোলে ঠিক আছে সংগীতত আপোনাৰ সব বস্তু সোমাই যায় হা গান নৃত্য সোমাই যায় বাদ্য চলি যায় আৰু গীতো চলি যায় মানে গান বাদ্য মানে যন্ত্ৰ আৰু নৃত্য ডান্স সব তিনটা মিলি পেলে আপনার কি বুলি কোৱা হয় সংগীত বুলি কোৱা হয় ঠিক আছে সাধাৰণতে গীতকে সংগীত বুলি আমি বহুতে ভাবে সাধাৰণতে আমি সংগীতটো মানে গীতকে ভাবো কিন্তু একচুয়ালি মাত্ৰ গীত নহয় তিনটা বস্তু এটি সোমায় ওকে যদিও বাদ্যযন্ত্ৰ আৰু নৃত্য সংগীতৰ অন্তৰ্ভুক্ত হা ভাৰতীয় সংগীতৰ দুটা ভাগ আছে এটা হৈছে হিন্দুস্তানী সংগীত আৰু এটা হৈছে কৰ্ণাটকী সংগীত দুটা ভাগ আছে এটা হিন্দুস্তানী সংগীত আৰু এটা কৰ্ণাটকী সংগীত হা প্ৰাচীন কালত ৰজা বুলি দিব ৰজা মহাৰাজসকলে নিজে মানসিক প্ৰশান্তি লাভৰ উদ্দেশ্য সংগীত শুনিছিল আৰু সংগীতকাৰসকলকো ৰাজ দৰবাৰত ৰাজকীয় পোষতা লাভ কৰিছিল তাৰ মানে সিহঁতে নিজৰ কি বুলি কয় এন্টাৰটেইনমেন্টৰ কাৰণে ৰজা বিলাকে নিজৰ মানসিক প্ৰশান্তিৰ কাৰণে গান বিলাক শুনিছিল হা আৰু সিহঁতে এটা পোচাকো দিছিল সময়ৰ এইটো বন্ধা সংগীতেও উল্লেখযোগ্য ভূমিকা পালন কৰে অতীতৰ সংগীত মানুহৰ কেৱল নিচাহে আছিল আৰু এটা নিচা হিচাপে আছিল যদিও বৰ্তমান মানুহে ইয়াক পেছা হিচাপে গ্ৰহণ কৰাৰ লগতে সংগীত চৰ্চাৰ জৰিয়তে নাম যথেষ্ট খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে এতিয়া কিন্তু কি হৈছে সংগীতটো এটা
পেশা হিচাপে মানে পইচা মানে তাৰ পৰা আহৰণ কৰিব পাৰি সেই হিচাপে ধাৰণ কৰা হৈছে নহয় আগতে ৰজাবিলাকে নিজৰ প্ৰশান্তিৰ কাৰণে নিজৰ মানসিক প্ৰশান্তিৰ কাৰণে ইউজ কৰিছিল ব্যৱহাৰ কৰিছিল সংগীতটো এতিয়া বস্তুটো পইচাৰ কাৰণে আহি গৈছে না এতিয়া এইবিলাক কাম কৰি পইচা মানে ইনকাম কৰা হয় সংগীত এনে এবিধ কলা যাৰ চৰ্চাই মানুহক আত্মিক শান্তি প্ৰদান কৰাৰ লগতে ইয়াৰ যোগেদি সমাজতো শান্তি স্থাপন কৰিব পৰা যায় ঠিক আছে এইটো আমাৰ সংগীতৰ বিষয় নেক্সট আমি কুখানৰ বিষয়ে চাম কুখানটো কি বস্তু তো আৰ্যসকলৰ পিছতে ভাৰতলৈ অহা বিদেশী জাতিসমূহৰ ভিতৰত এটি অন্যতম জাতি আছিল সেইটো কিন্তু কুখানসকল ঠিক আছে তেওঁলোক মূলতঃ আপোনাৰ যাযাবৰ জাতি সকলৰ অন্তৰ্গত আছিল আৰু প্ৰথমে ভাৰতলৈ আহিছিল আপোনাৰ কোনটো অক্ষু নদীৰ পাৰত বাস কৰিছিল ঠিক আছে অক্ষু নদী যে আছে নহয় তাৰে পাৰত সিহঁতে বাস কৰিছিল আৰু সকলৰ 5টা ভাগৰ ভিতৰত কুখানসকলে সকলো দিশৰ পৰা শ্ৰেষ্ঠ হয় তাৰ মানে সকলৰ 5টা ভাগ আছে তো তাতে আপোনাৰ কুখানটো সবচে শ্ৰেষ্ঠ মানে মানা হৈছে কুখান বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম হৈছে কনিষ্ক এইটো 1 নম্বৰৰ প্ৰশ্ন আৰম্ভণিতে পাইছো আমি হয়নে যে কুখান বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছে এইটো হ'ব কিন্তু কনিষ্ক ঠিক আছে নেক্সট আমি এটা চাম ব্যাসটো কি বস্তু তো ব্যাস আছে মহাভাৰত আৰু অষ্টাদশৰ পুৰাণৰ প্ৰণেতা নহয় মহৰ্ষি ব্যাসদেৱ ব্যাসৰ নাম আমি চবেই শুনিছো হয়নে তো মহৰ্ষি ব্যাসদেৱ আছিল আমাৰ পৰাশৰ মুনিৰ পুত্ৰ হয়নে তেওঁ যুগৰ প্ৰয়োজন অনুযায়ী বেদক বৃক্ষ নহয় যজু সাম অৰ্থৱ নামেৰে বিভাজন কৰিছিল নহয় বাবে তাৰ নামটো হ'ল কিনো বেদব্যাস সেইকাৰণে নামটো কি হৈ গ'ল বেদব্যাস হৈ গ'ল বাসুদেৱ ভাৰতবৰ্ষৰ এগৰাকী প্ৰথম দেখা পণ্ডিত আৰু জ্ঞানী লোক আছিল আৰু তেওঁ ব্ৰহ্মপুত্ৰ বা আপোনাৰ বেদান্ত দৰ্শন ৰচনা কৰিছিল হয়নে বা পতঞ্জলি দৰ্শনৰ টিকাও প্ৰণয়ন কৰিছিল ঠিক আছে মহামুনি বাসুদেৱৰ নাৰদৰ পৰামৰ্শ মতে অন্তৰত শান্তি স্থাপনৰ উদ্দেশ্য ভগৱান শ্ৰীকৃষ্ণ মহাত্মা প্ৰকাশ কৰি 12টা স্কন্ধত ঠিক আছে 12টা স্কন্ধত ভাগৱত শাস্ত্ৰ ৰচনা কৰিছিল নহয় ভাগৱত ৰচনা যে কৰিছিল বেদব্যাসে তেওঁ 12টা স্কন্ধত কৰিছিল ঠিক আছে স্কন্ধত কৰিছিল আৰু এইখনক পঞ্চম বেদ বুলিও আখ্যা কৰা বা দিয়া হয় ঠিক আছে নেক্সট আমাৰ আছে মক্কাটো চাওঁ মক্কা মুছলমানৰ বাবে এটা পবিত্ৰ ধৰ্মস্থান হয় নহয় আৰু মক্কা আৰবত অৱস্থিত আমি সবেই জানো ইয়াতো ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হযৰত মুহাম্মদৰ জন্ম হৈছিল ইয়াতে তেওঁৰ জন্ম হৈছিল তাৰ বাবে মক্কাটো বিশেষভাৱে বিখ্যাত হয় মুছলমানসকলৰ ইয়াত পবিত্ৰ তীৰ্থস্থান বুলি গণ্য কৰা হয় ওকে আৰু মুছলমানসকলৰ মতে জীৱনত যদি মক্কা দৰ্শন কৰিব পাৰে তেন্তে পাপৰ পৰা মুক্ত হ'ব পাৰি সিহঁতৰ মতে হয়নে নেক্সট আছে আমাৰ বশিষ্ঠটো চাওঁ এতিয়া বশিষ্ঠ প্ৰাচীন ভাৰতৰ এগৰাকী ঋষি আছিল ঠিক আছে ব্ৰহ্মাৰ মানস পুত্ৰ আৰু মন্ত্ৰ দেশা আছিল ঋষি বশিষ্ঠ ঠিক আছে আনহাতে তেওঁ আছিল সূৰ্য বংশৰ ৰজাসকলৰ কুল পুৰোহিত নহয় আৰু গুৱাহাটীৰ দক্ষিণ ফালে থকা হান্দচল পৰ্বতত আশ্ৰম স্থাপন কৰি আৰ্য ধৰ্ম ৰক্ষা কৰি আৰ্য ধৰ্মটো ৰক্ষা কৰি যজ্ঞ সমাপন কৰি এই আশ্ৰমক পবিত্ৰ তীৰ্থস্থানলৈ পৰ্যবেক্ষিত কৰিছিল আৰু তেওঁৰ নাম অনুসৰি আশ্ৰমখনৰ নামো বশিষ্ঠ আশ্ৰম ৰখা হৈছিল ঠিক আছে এতিয়া আমাৰ চমুকৈ লিখা হৈছে এতিয়া আমি নেক্সট আমি 15 নম্বৰটো চাম আপোনাৰ কি ভাৰতবৰ্ষ এখন অতি সুসভ্য ঐতিহ্যপূৰ্ণ দেশ হয় এইখিনি আমি এতিয়া বহলাই লিখিম কথাষাৰটো ঠিক আছে তো যেহেতু বহলাই লিখিব দিছে গতিকে আমি প্ৰথমতে সন্দৰ্ভটো দিম উক্ত কথা পাকি ডক্টৰ হিমন্ত কুমাৰ শৰ্মাৰ ৰচিত প্ৰবন্ধ ভাৰতৰ বৈচিত্ৰ্যৰ মাজত এক অন্তৰ্গত মানে তাৰ ভিতৰত এইটো আছে সোমাই আছে লেখকে প্ৰাচীন ভাৰতৰ উচ্চ সভ্যতা সংস্কাৰ বিষয়ে কবলৈ গৈ উক্ত বাক্যাংশ অৱতাৰণা কৰিছিল ঠিক আছে প্ৰাচীন কালত পৃথিৱীৰ সকলো দেশৰ তুলনাত ভাৰতবৰ্ষৰ দৰ্শন বিজ্ঞান সাহিত্য সুকুমাৰ কলা আদি বিভিন্ন বিষয়ত উন্নতিৰ উচ্চ শিখৰত উপনীত হৈছিল নহয় ইয়াতে আপোনাৰ হাজাৰ বছৰ আগতে ব্যাস বাল্মীকি বশিষ্ঠ বিশ্বমিত্ৰ আৰু ত্ৰিকালজ্ঞ আপোনাৰ ঋষিসকলৰ জন্ম হৈছিল আৰু তেওঁলোকে সৃষ্টি কৰি থৈ যোৱা ৰামায়ণ মহাভাৰত বেদ উপনিষদ আদি গ্ৰন্থসমূহে এক আধ্যাত্মিক জ্ঞান প্ৰদান কৰাৰ লগতে ভাৰতীয় আদৰ্শৰ প্ৰতি বিশ্ববাসী আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল ঠিক আছে ভাৰতৰ বিভিন্ন সংগীত চিত্ৰকলা বা স্থাপত্য ভাস্কৰ্য সমূহেও ভাৰতবৰ্ষৰ যে অতীজৰে পৰা এক সুসভ্য সংস্কৃতিৰ বাৰ্তাবাহক সেই কথাই প্ৰমাণ কৰে ঠিক আছে ভাৰতবৰ্ষতে ভগৱান বুদ্ধ মহাবীৰ শংকৰাচাৰ্য আৰু ৰামানুজন তাৰপিছত ৰামানন্দ কবিৰ আৰু মহাপুৰুষসকলে ত্যাগৰ মন্ত্ৰ উদাহৰণ আপোনাৰ বাণী আৰু আধ্যাত্মিকতাৰ আদৰ্শ
প্ৰচাৰ কৰি সুসম্প্ৰীতিৰ ভাৱ সৃষ্টি কৰি ভাৰতীয় ভব্যতা আৰু সংস্কৃতিৰ ঐতিহ্য অক্ষুণ্ণ কৰি ৰাখিছে। বহু হেজাৰ বছৰ আগতে যেতিয়া পৃথিৱীৰ বেছিভাগ দেশে অজ্ঞান বা ধাৰত বুৰ হৈ আছিল, তো তেতিয়া আপোনাৰ ভাৰতবৰ্ষত তেতিয়া জ্ঞান চৰ্চা আৰু বিস্তাৰ ঘটিছিল নহয়। তেতিয়াতে আমাৰ ভাৰতে ইমান মানে সভ্যতাটো মানে গঢ় কৰিছিল হয়নে। তেতিয়াতে সেই লেখকে কৈছে যে ভাৰতবৰ্ষ এখন অতি পুৰণি অসভ্য ঐতিহ্যপূৰ্ণ দেশ হয়। তাৰমানে আমাৰ তেতিয়াতে বহুত ধুনীয়াকে আমাৰ মাজত এটা ধুনীয়া মানে উন্নত হৈছিল সব ক্ষেত্ৰতে, আপোনাৰ কলা সংস্কৃতি সব ক্ষেত্ৰতে নহয়। নেক্সট আমি এতিয়া কুৱেশ্যন নম্বৰ 15 কৰা হ'ল আমাৰ নহয়। এতিয়া আমি 16 নম্বৰটো চাম। তোমাৰ দৈনন্দিন খাদ্য সম্ভাৰত বাহিৰৰ কোন কোন মানৱ জাতিৰ খাদ্যাভ্যাস পোৱা যায় তাক চমুকৈ লিখিব দিছে। অসম উত্তৰ পূৰ্বাঞ্চলত এইটো 16 নম্বৰটো চাম। অৱশ্যে এখন ৰাজ্য হয়, ঠিক আছে, ৰাজ্য বুলি দিব। ইয়াৰ মানুহৰ মূল খাদ্য ভাত, যদিও আমাৰ ইয়াতে ভাতে মেইন হয়, ঠিক আছে। যদিও বৰ্তমান আমাৰ খাদ্য বস্তু বিভিন্ন মানৱ জাতিৰ খাদ্য ভাষৰ প্ৰভাৱ পৰা দেখা যায়, এতিয়া কিন্তু অলপ বাহিৰৰ প্ৰভাৱ পৰিছে আমাৰ অসমত। সাধাৰণতে ৰাতিপুৱা অসমীয়া জলপান চিৰা কোমল চাউলৰ পৰিৱৰ্তে আমি উত্তৰ মধ্য আৰু পশ্চিম ভাৰতীয়সকলে ব্যৱহাৰ কৰা ৰুটিয়ে খাওঁ হয়নে। এতিয়া অলপ ৰুটি আৰম্ভণি হৈ গৈছে, আগৰ অলপ প্ৰভাৱ পৰিছে বাহিৰৰো হয়নে। দক্ষিণ ভাৰতীয় খাদ্য দোচা জানো আমি, দোচা ইডলি তাৰপিছত উপমা আদিও আমি আবেলিৰ জলপানৰ ৰূপে খাওঁ। এতিয়া আজিকালি আমাৰ কি বুলি কয় দক্ষিণ ফালৰ খাদ্যবিলাক আমাৰ অলপ গধূলি বেলা খোৱা যায় এনেকে হয়নে। এইটো এটা প্ৰভাৱ পৰিছে অসমৰ উত্তৰ ফালে, আমাৰ উত্তৰ পূব ফালে। ইয়াৰোপৰি চাইনিজ খাদ্য চাওমিন আৰু ম'ম' আমাৰ সকলোৰে প্ৰিয় হৈ গৈছে এতিয়া নহয়। চাইনিজৰ খানাবিলাক আমাৰ ইয়াতে প্ৰিয় হৈ গৈছে আমাৰ মানুহৰ। আনহাতে মধ্য ভাৰত, বিহাৰ আৰু উৰিষ্যাৰ মানুহে খোৱা ৰাজমাও আচাৰ আদিও আমি খাই ভাল পাওঁ। আৰু ইংৰাজ বা অন্যান্য পশ্চিমীয়া দেশত আপোনাৰ প্ৰচলিত বিভিন্ন কেক নহয়, পেষ্ট্ৰি আদি আমি খাওঁ এতিয়া পেষ্ট্ৰি। বঙালীসকলৰ প্ৰিয় খাদ্য বস্তু মিঠাই আমি জীৱনত ব্যৱহাৰ কৰিয়ে আছো হয়নে। আনহাতে মুছলমানসকলৰ খাদ্য পোলাও, বিৰিয়ানী, এইটো বিৰিয়ানী হ'ব হা, বিৰিয়ানী, কোফতা, তাৰপিছত কিমা এইবিলাক বনাই নহয় সিহঁতে। তাৰপিছত মুৰাব্বা আদিক আমি আমাৰ নিজৰ খাদ্য ৰূপে গ্ৰহণ কৰিছো। অসমীয়াৰ পিঠা পনাৰ পৰিৱৰ্তে আমি কচুৰি, জেলেপি আদিও বেছি পছন্দ কৰা হৈছো নহয়। গতিকে এনেকে আমাৰ ওপৰত বহুত প্ৰভাৱ পৰিছে বাহিৰৰ খানাটো, ঠিক আছে। এতিয়া ইয়াতে আপোনাৰ এইখিনি লিখা হৈছে নহয়, এইটো হালোৱা বুলি দিব হা, হালোৱা। তাৰপিছত ইয়াতে কেইটামান হয়তো চাই ল'ব আপোনালোকে ধুনীয়াকে হা, টেকনিচিয়ান মিষ্টেক হৈ যায় নহয়, চাই ঠিক কৰিব হা। নেক্সট আমি এতিয়া গাঁৱৰ কোৱেশ্যনটো আহক। কুৱেশ্যন 17 কি দিয়া আছে, সন্ধি ভাঙিব দিছে। অনুষ্ঠান, জনাকীৰ্ণ, স্বাধীন আৰু জন্মাষ্টমী। অনুষ্ঠানটো চাম আমি, অনুযোগ স্থান কি হ'ব অনুষ্ঠান, তাৰপিছত জনাকীৰ্ণটো কি হ'ব জনযোগ অকীৰ্ণ নহয়, আৰু স্বাধীনটো কি স্বযোগ অধীন, আৰু জন্মাষ্টমীটো হ'ব জন্মযোগ অষ্টমী হা, জন্মযোগ অষ্টমী জন্মাষ্টমী, ঠিক আছে। স্বযোগ অধীন, স্বাধীন, অনুযোগ স্থান অনুষ্ঠান, আৰু জনযোগ কি অকীৰ্ণ হ'ব কি জনাকীৰ্ণ, ঠিক আছে। ইয়াতে অযোগ আকাৰ হৈ গ'ল হয়নে, অযোগ কি হৈ যাব ইয়াতে আকাৰ হ'ব নহয়, বুজি পাইছে না। এইবিলাক সব চাব লগা হয় যেতিয়া আমি সন্ধি ভাঙা কৰো হা। নেক্সট আমি 18 নম্বৰটো চাম। তলৰ শব্দৰ প্ৰত্যয় নিৰ্ণয় কৰা, প্ৰত্যয় নিৰ্ণয় কৰিব দিছে। শাৰীৰিক, সামাজিক, সুকীয়া, ভৌগোলিক, ফুলনি, ভাৰতীয়, ফুলাম, অবিনাশী আৰু বাল্মীকি, ঠিক আছে। শাৰীৰিকটো চাওঁ, শৰীৰ যোগ এইটো কি শৰীৰ যোগ ই বুলি দিব পাৰি, ঠিক আছে। শাৰীৰিক হৈ যাব, প্ৰত্যয় নিৰ্ণয় কৰিব দিছে। সামাজিকটো সমাজ যোগ ফিক হ'ব বা ইক দিয়ক, ইক দিলে বেছি ভাল হ'ব নেকি, আপোনালোকে যি ইচ্ছা সেই দিব পাৰে, ঠিক আছে। সুকীয়াটো হু যোগ কিয়া দিব, ভৌগোলিকটো ভূগোল যোগ ইক দিব, ঠিক আছে। ফুলনিটো ফুল যোগ অনি, ভাৰতীয় ভাৰত যোগ ইয়, আৰু ফুলামটো ফুল যোগ আম, আৰু অবিনাশীটো অবিনাশ যোগ ই, অকে। ধুনীয়াকে চাই পেলাই দিব দেই, এইবিলাক ভুল নকৰিব। এইবিলাক সব প্ৰত্যয় হয়, প্ৰত্যয় মানে কি লাষ্টৰ ফালে যি আপোনাৰ দিয়া হয় সেইবিলাক, এইবিলাক অনি, ইয়, আম, ই নহয়, ইক, কিয়া, ইক এইবিলাক হৈছে প্ৰত্যয়, মানে লাষ্টৰ ফালে এড কৰি দিয়ে শব্দৰ লগত হা, যোগ কৰি দিয়া। যেনে শৰীৰ, এইটো মূল শব্দ হ'ল শৰীৰ, তাৰ লগত ইক যোগ কৰি দিলে শাৰীৰিক হৈ গ'ল। সমাজ যোগ ইক সামাজিক, হু যোগ কিয়া সুকীয়া নহয়, হু যোগ কিয়া। ভূগোল যোগ ইক ভূগোলিক, ফুল যোগ অনি, ফুল যোগ অনি হৈ যাব ফুলনি, ভাৰত যোগ ইয় ভাৰতীয়, ফুল যোগ আম ফুলাম হৈ যাব হয়নে, আম এইটো হ'ল প্ৰত্যয়। অবিনাশী, অবিনাশ যোগ ইয়াতে ই যোগ আছে প্ৰত্যয় হৈ যাব, ঠিকে আছে না। নেক্সট আমি 19 নম্বৰ প্ৰশ্নটো চাওঁ। প্ৰত্যেকৰে এটা বা দুটাকৈ সমানাৰ্থক শব্দ লিখিব দিছে, এনেকে হেতু, পৃথিৱী, গ্ৰন্থ আৰু মাতা হা। আপোনাৰ সেইটো আপোনাৰ কাৰণ উদ্দেশ্য দিব পাৰে। পৃথিৱীটো ধৰণী বা বসুন্ধৰা, গ্ৰন্থটো কিতাপ পুথি, আৰু মাতাটো কি যাব মাতৃ আই জননী, অকে। সেইবিলাক হৈ যাব ইয়াৰে সমানাৰ্থক শব্দ, ঠিক আছে। নেক্সট আমাৰ 20 নম্বৰ প্ৰশ্নটো কি আছে, বিপৰীত শব্দ লিখা। পাৰ্থক্য, ত্যাগ, বৈচিত্ৰ্য আৰু প্ৰাচীন।
সো পাৰ্থক্যটো মানে আপোনাৰ বিপৰীত হ'ব লিখিব দিছে, সো মিল হ'ব, সাদৃশ্য হ'ব, পাৰ্থক্যটো সাদৃশ্য বেছি ভাল হ'ব হা, সেইটো লিখিব। ত্যাগটো গ্ৰহণ কৰা, বস্তুটোতো একেই, আৰু প্ৰাচীনটো অবাচীন, ঠিক আছে, অবাচীন বুলি দিব, ঠিক আছে, প্ৰাচীন অবাচীন, অকে। গতিকে এইটোৰ লগত মোৰ এইটো ভিডিঅ' লাষ্ট কুৱেশ্যন মই এইটো ফিনিছ কৰিলোঁ। এই 20 নম্বৰটো মোৰ লাষ্ট কুৱেশ্যন আছিল লেচন নম্বৰ 9-ৰ, ঠিক আছে। গতিকে ইয়াৰ লগত মই এইটো ভিডিঅ'টো মই আজি ফিনিছ কৰিলোঁ। ইয়াতে তোমাৰ এইটো আজি ক্লাছটো শেষ হ'ল। যদি ভিডিঅ'টো ভাল পাইছে নহয়, প্লিজ প্ৰেছ দ্য লাইক বাটন, অকে। আৰু এক্সামটো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, মই কাৰণ গোটেই কুৱেশ্যনবিলাক প্ৰভাইড কৰিছোঁ, সেই গতিকে বস্তুটো প্লিজ লাইক বাটন প্ৰেছ কৰিব, ঠিক আছে। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব মাই চেনেল এক্সাম জ্যোতি, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব মোৰ ভিডিঅ'জ কেইটা আপোনাৰ ৰিলেটিভছৰ লগত, ঠিক আছে। আৰু মই ইয়াতে মাত্ৰ অসমীয়া ছাবজেক্ট দিয়া নাই, কুৱেশ্যন আছে প্ৰতিটো ছাবজেক্টৰ কুৱেশ্যন আছে দিছোঁ, ক্লাছ 6 to 10 লৈকে দিছোঁ, ঠিক আছে। গতিকে 9-ৰ আপোনাৰ প্ৰতিটো ছাবজেক্টৰ কুৱেশ্যন আছে আপোনালোকে এক্সাম জ্যোতি চেনেলত পাই যাব। ইউ জাষ্ট গো টু ভিজিট মাই এক্সাম জ্যোতি চেনেল এণ্ড প্লেলিষ্টত যাব, প্লেলিষ্টত গৈ পেলাই ধুনীয়াকৈ আপোনালোক ছাবজেক্ট ৱাইজ লেচন ৱাইজ কুৱেশ্যন আছে কালেক্ট কৰিব পাৰিব, ঠিক আছে। থেংকছ ফৰ ৱাচিং, জয় হিন্দ।